আখৰে আখৰে ৰূপায়িত হ'ব বড়ো চুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিলে এই কথা যি বড়ো শান্তি চুক্তিক লৈ বিভিন্ন সময়ত বিৰোধী প্ৰশ্ন উত্থাপন কৰি আহিছে আনকি কোকৰাঝাৰত আজি অনুষ্ঠিত হোৱা অসম বিধানসভাৰ মজিয়াটো উত্থাপিত হৈছিল এই একেটা প্ৰশ্ন তাক লৈ বা স্পষ্টীকৰণ মুখ্যমন্ত্ৰীৰ নদী ক'লে মুখ্যমন্ত্ৰীয়ে বড়ো শান্তি চুক্তি ৰূপায়িত হ'বই আৰু বড়ো চুক্তি আখৰে আখৰে পালনৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত কেৱল বড়োসকলেই নহয় অনাবড়োসকলৰ প্ৰতি দায়বদ্ধ এই চৰকাৰ আৰু বড়োভূমিত অনাবড়োসকলে যাতে নিশ্চিন্তে নিৰ্ভয়ে বাস কৰিব পাৰে বড়ো আৰু অনাবড়োৰ সম্পৰ্কৰ বান্ধোন যাতে অধিক সুদৃঢ় হয় এই কথাই চৰকাৰে নিশ্চিত কৰিব বুলি দৃঢ়তাৰে ক'লে মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খোজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে ব্যুৰো ৰিপৰ্ট 5